একাদশী সপ্তিলা একাদশীৰ ওপৰত আৰু এটা সুন্দৰ মধুৰ কাহিনী আছে এইটো কৃষ্ণ আৰু নাৰদৰ মাজতে কথোপকথনটো হৈছে নাৰদে ভগৱানক সুধিছিলে প্ৰত্যেক পক্ষত দুটা একাদশী থাকে এটা হৈছে শুক্ল একাদশী এটা কৃষ্ণ একাদশী তেওঁ কৈছিলে যে মাধৱানৰ কৃষ্ণ পক্ষৰ একাদশীটোৰ মহত্ব কি What is the significance of the Ekadashi that fall in the dark part of fortnight of Magh? তেতিয়া ক'লে এটা মই কাহিনী কওঁ ভালকৈ শুনা নাৰদৰ কাহিনীটো কোনে কৈছে এইবাৰ কৃষ্ণই কৈছে ভগৱান উবাস ভগৱানে ক'লে এসময়ত এখন গাঁৱত এগৰাকী বৃদ্ধা মহিলা আছে মাতাজী আছে এই বৃদ্ধা যে মাতাজীজনী আছিল তেওঁ খুব ধাৰ্মিক আছে সব ব্ৰত পালন কৰে একাদশী ব্ৰত পূৰ্ণিমা ব্ৰত তাৰপিছতে যিমানবিলাক ব্ৰত আহে নহয় সব ব্ৰত পালন কৰে আপোনালোকৰ নিচিনা নাখাই থাকে কিবা কৰে বহুত কৰে দান দিয়ে কিবা কৰে বহুতবিলাক পুণ্য কৰে কিন্তু তেওঁৰ এটা স্বভাৱ আছিল তেওঁ মানুহক খাবলৈ দিব নোৱাৰে কোনোবা যে খাব বিচাৰে তেওঁ এইটোতেই দিগদাৰি পায় সব ভাল কাম কৰে বাকী ব্ৰত কৰে দান কৰে যজ্ঞ কৰে একাদশী ব্ৰত পালন কৰে চতুৰ্মাস পালন কৰে পুৰুষোত্তম মাস পালন কৰে খুব ভাল আৰু ভেৰি ষ্ট্ৰিক্টলি খুব ভালভাৱে এইবিলাক পালন কৰে কিন্তু এটা কিন্তু আছিলে কি কৰে মানুহক খাব দিব নোৱাৰে বহুত মানুহ আছে সব কৰে খাবৰ সময় নিজৰ প্লেটখন ডাঙৰ হৈ যায় বেলেগক দিওঁতে নিজে লওঁতে এনেকৈ লয় 5 আঙুলি বেলেগক দিওঁতে 2টা আঙুলি দিয়ে বহুত কষ্ট পায় ভগৱানে ভাবিলে যে মই এই মানুহগৰাকীক উদ্ধাৰ কৰা উচিত হ'ব নহয় কাৰণ ইমান পুণ্য কৰি আছে কিন্তু এটাই বেয়া কাম কৰি আছে মানুহক খাব কিয় দিব নোৱাৰে এতিয়া ভগৱানে নিজে শিৱভক্ত হৈ পেলাই শিৱভক্তৰ ব্ৰাহ্মণৰ ৰূপ লৈ চৈবিক হৈ পেলাই মানুহগৰাকী ঘৰ আহিলে গৈ পেলাই ভিক্ষাং দি কিহৰ ভিক্ষা টকা পইচা আছে নহয় মোক খাব লাগে মোক বৰ ভোক লাগিছে বৃদ্ধ মানুহ তেওঁতো খাব দিব নোৱাৰে চব দিব পাৰে স্বভাৱ কৰিলে কি কাষতে বোকা আছিলে বোকা মাত বাংলাত কি কয় বোকা কয় এই কাদা অলপমান এনেকৈ লৈ পেলাই এই যে পাত্ৰৰ দিছে থাপকে তাতে মাৰি দিলে মানুহ পাত তেওঁ কৃষ্ণক হ'ব আৰু এইটোৱে দিছে নেকি খাবলৈ ওলা খালে খাই মই আৰু অন্য বস্তুৱে কৰিব নোৱাৰোঁ ঠিক হ'ল তাৰপিছত এটা সময়ত গৈ মানুহগৰাকীৰ মৃত্যু হ'ল ঠিক আছে তেওঁতো বহুত পুণ্য কৰিছে তাৰ ফলত গৈ এটা লোক জেগা পালেগৈ ভাল জেগা পালেগৈ চব তাতে গৈ তেওঁ কৃষ্ণই ক'লে তোমাৰ কাৰণে এইটো মই ঘৰ বনাই থৈছোঁ এইটো ঘৰতে তুমি থাকিব পাৰিবা থাকিবলৈ ঘৰ লাগিব নহয় নিজৰ শৰীৰ লৈ গুচি গ'ল বহুত পুণ্য কৰিছে থাকিবলৈ এটা ঘৰ লাগিব কৃষ্ণই ক'লে মই ঘৰ এটা বনাই থৈছোঁ তাতে তুমি থাকিবা তাৰপিছতে তেওঁ গ'ল ঘৰটো ধুনীয়া ঘৰ এটা পেলেচিয়েল বিল্ডিং প্ৰসাদ এটা গৈ পেলাই দেখে ভিতৰত শুবলৈ বিচনা নাই ৰচুই মানে পাকঘৰত কি নাই ৰন্ধন বৰ্তন একো নাই বাচন আছে কিন্তু খাবলৈ একো নাই শুবলৈ বিচনা নাই খাবলৈ খাদ্য নাই তেওঁৰ খং উঠি পেলাই ভগৱানক ক'লে হে ভগৱান এইটো কিহৰ কেনেকুৱা ধৰণৰ ন্যায় কৰিছে মই ইমান পুণ্য কৰিছোঁ তোমাৰ হিচাপ আছে আছে সেইকাৰণেতো তুমি ইয়াত আহিছা স্বৰ্গত আহিছা আৰু তুমি মোক এক টুকুৰা ইমান ডোখৰমান কি দিছিলা মাটি দিছিলা সেই মাটিৰে মই ঘৰটো বনাই থৈ দিছোঁ তোমাৰ খালি মাটিটো খালী মাটি তাত একো নাছিলতো সেইকাৰণে ভিতৰত একো নাই তোমাৰ এনেকৈ মই মৰি থাকিম তেওঁ সেইটো আৰু তোমাৰ কথা মই তুমি যিমানখিনি আৰ্জিছা সিমানখিনি মই তোমাক দিছোঁ এজ ইউ চ' ইউ ৰিড তুমি যিমানখিনি কৰিছা ইমানখিনি মইতো দিছোঁ মইতো কৃপণালী কৰা নাই তুমি ইমান টুকুৰা মাটি দিছিলা তাতে ইমান ধুনীয়া ঘৰ বনাই দিছোঁ তুমি তাত যদি এটা দানাও মোক খাব দিলাহেঁতেন
তেতিয়াহ'লে মই কি দিলোঁ হয় তোমাক এটা তাত হাজাৰ হাজাৰ দানা দিলোঁ তুমি ইমানখিনি মাটিতে যদি ইমান ডাঙৰ ঘৰ মই বনাই দিব পাৰোঁ তেতিয়াহ'লে এটা যদি দানা দিলাহেঁতেন তোমাৰ ঘৰটো দানাৰে ভৰ্তি হৈ থাকিলে বোলে কিবা এটা কৰা তুমি কৰিবলৈ একো নাই তুমি ঘৰটোৰ ভিতৰত সোমাই দৰ্জা মাৰি সোমাই থাকা আৰু তোমাক চাবলৈ এই স্বৰ্গত যিমানবিলাক দেৱী আছে ৱাইফছ অফ দ্য দেৱী গডছ চব আহিব আহি দৰ্জাত খটখটাব তুমি দৰ্জা খুলি নিদিবা দৰ্জা খুলি নিদিওঁ আৰে কিজানি কিবা খোৱা বস্তু লৈ আহে বোলে তোমাৰতো নানেই খোৱা বস্তু তুমি দৰ্জাত যিমানেই পাৰো খটখটাই নাথাকক দৰ্জা খুলিবা ক'বা ভিতৰৰ পৰা যে মোক এটা কথা কৈ দিয়া তোমালোকে বাহিৰৰ পৰা সত্তিলা একাদশী পালন কৰিলে কি লাভ হয় বা সত্তিলা একাদশী কেনেকৈ পালন কৰিব লাগে এইটো সুধিবা সুধিলে যেতিয়া উত্তৰ পাবা দৰ্জাটো খুলি দিবা বাছ কৃষ্ণৰ কথা মতে দৰ্জা বন্ধ কৰি শুই আছে ক'ত শুব আৰু টোপনিটো নাই ডিষ্টাৰ্ব খাবলৈ নাই বিচনা নাই বহি 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 এনেকৈ বাহিৰত আৱাজ কৰিছে ৩৩ কোটি দেৱতাৰ ৱাইফছ আহিছেতো হুলস্থুল আৰু বাহিৰত চবেই মানে চিন্তা কৰিছে যে স্বৰ্গত ইমান ধুনীয়া ঘৰ এটা কোনে বনালে এই ঘৰটো নাছিল আগতে চিন্তা হৈ গৈছোঁ মই তোমাৰ যদি ঘৰতে কালি পুৰণা ঘৰটোৰ কাষতে নতুন ঘৰ এটা বনাই চিন্তা নালাগিব জানো আৰে ঘৰটো কোনে বনালে দেৱীবিলাকে ভাবিলে আমাৰ ইমান ধুনীয়া ঘৰ আছে এইটো ঘৰ আকৌ ধুনীয়া ঘৰটো কোনে বনালে বাহিৰৰ পৰা চিঞৰিছে এই ভিতৰত কোনে আছা এই ঘৰটো কাৰ আমি জানিব বিচাৰিছোঁ ভিতৰত মাত দিব হাঁহি হৈছে নহয় মাতা নাই আকৌ সুধিছে বহুত সুধিছে তেওঁ কৈছে অঁ মই কওঁ যদিহে মোক কোনোবাই সত্তিলা একাদশীৰ বৈশিষ্ট্যটো কৈ দিব পাৰা দেৱীবিলাকে ভাবিছে অ' এইটো মোৰ ডেঞ্জাৰ কথা হৈছে ক'ব কাৰণ ভূতপ্ৰেত হ'ব পাৰে সেইটো তেনেকুৱাকৈ দেৱতাবিলাকৰ তাত দৈত্যবিলাক খুব যায় কোন দৈত্যই কিবা ৰূপ চুপ লৈ আহিছে নেকি পলাব চব পলাব এগৰাকী দেৱীয়ে খুব সাহস কৰি ক'লে কোনোবাই শুনিব বিচাৰিছে কোৱাত কি আপত্তি এই সত্তিলা একাদশীৰ মই অলপ আগতে বৰ্ণনাটো কৰিছোঁ এনেকৈ ধুনীয়াকৈ বৰ্ণনা কৰিলে মানুহজনী শুনিলে সত্তিলা একাদশী কেনেকৈ পালন কৰিব লাগে তেতিয়া লাহেকৈ দৰ্জাখন খুলি দিলে খুলি দিয়াৰ লগে লগে সেই যে সাধাৰণ এগৰাকী মাইকী মানুহ আছিলে তেওঁ দেৱী কি হৈ গ'ল দেৱী হৈ গ'ল তেওঁ নিজকে বিশ্বাস কৰা নাই এনেকৈ চাইছে হাজি তো মই হয়নে ন আগতে অৰ্ডিনেৰী হিউমেন বিং আছিলে এতিয়া চি বিকামছ দেৱী গডেছ ধুনীয়া দেৱী হৈ গ'ল চাইছে গোটেইখন দেখোন স্বৰ্গ ধুনীয়া তাৰপিছত এনেকৈ ঘূৰি চাই নিজৰ ঘৰটো একেবাৰে শস্য বিচনা দামদপিলেও আহি গ'ল AC লাগি গ'ল ঘৰটো কিটচেনটোত একদম ধুনীয়া ধুনীয়া বস্তু পাকঘৰত বনোৱা মানুহ একদম ধাম ধুম বনাইছে দোচা বনাইছে ম'ম' বনাইছে চব বনাইছে আৰু ইমান ভাল লাগিছে তেওঁ ভাবিলে বাহ সত্তিলা একাদশীৰ কথা শুনোতেই ইমান মাহাত্য শুনোতেই মোৰ ইমান ভাল হ'ল তেওঁ কথা ক'লে যে সেইকাৰণে যিসকলে যদি সত্তিলা একাদশীৰ বৈশিষ্ট্য বুজি পায় আৰু পালন কৰে তেতিয়াহ'লে তেওঁৰ কি হয় এনেকুৱা ধন ধান সম্পদ উভৈ নদী যে আমি সেইকাৰণে সকলোৱে খুব ভক্তি সহকাৰে শক্তি আমাৰ বহুত কিন্তু ভক্তি একেবাৰে নাই ভক্তি থাকিলেই ভক্তি কৰিব লাগে এইটো নিয়ম তেওঁলোক আজি স্কুলত পঢ়া ল'ৰা দুটা আহিছে আহি মোক কৈছে প্ৰভু ভোক লাগিছে হয় ভোক লাগিব ৰাতিপুৱাই আহিছে আৰু মোৰ কিমান ভোক লাগিছে মই ৰাতিপুৱাৰ পৰা পানী খোৱা নাই নিৰ্জলা আছোঁ আজি মোৰ জন্মতিথি মই সকলোৰে ওচৰতে প্ৰাৰ্থনা বিচাৰিছোঁ মোক যে কৃপা কৰে এনেকৈ যে মই চবকে সেৱা কৰি ভগৱানে ইহঁতক আজি খাব দিলে নাই গৈছিল তলত বোলে নাই খোৱা একদম মুখ চুখ শুকাই আহিছে মই বোলে আজি সত্তিলা একাদশী নহয় ইমান কষ্ট কৰিছিল সত্তিলা একাদশী আহিছে ভগৱানে কি উদাহৰণ বনাব দুটা প্লেট দিছোঁ এটি খাই পেলাই পেট ভৰ্তি হৈ গৈছে নাও খাবা নাই নোৱাৰি কিন্তু কোনে দিলে সত্তিলা একাদশী দিলে সত্তিলা একাদশী কি জয় হৰে কৃষ্ণ